নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ পঞ্চভূতত বিলীন হল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং অন্তিম যাত্ৰাত ভাগ ললে অজস্ৰ গুণমুগ্ধই শনিবাৰে পুৱা ঠিক 11:45 লগে লগে অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ ইয়াৰ পূৰ্বে দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কেইবাজনৰ শীৰ্ষ নেতা আৰু আত্মীয়ৰ শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁৰ নশ্বৰদেহ লৈ এক শোভাযাত্ৰা কৰা হয় সিঙৰ মৃতদেহ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ অনাৰ সময়ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সোনিয়া গান্ধী ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী ভাদ্ৰা গৌৰৱ গগৈ কেচি বেণুগোপালকে ধৰি বহু কেইজন নেতাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দিল্লীৰ নিগমবধ ঘাটত শেষকৃত্য কৰা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে সম্পন্ন কৰা হৈছে শেষকৃত্য উল্লেখযোগ্য যে অহা 1 জানুৱাৰীলৈকে 7 দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে সমগ্ৰ দেশত এই সময়ছোৱাত দেশজুৰি অৰ্ধনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা পৰৱৰ্তী খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়ম আহিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক প্ৰয়োজন হ'ব 12 বিধ নথিৰ আবেদনকাৰী প্ৰাৰ্থীসকলক কি নথিপত্ৰ লাগিব চাওঁ আহক এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়ম আহিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক প্ৰয়োজন হ'ব 12 বিধ নথি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চাওঁ আহক বাকি যায় প্ৰমাণপত্ৰ সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ বেংক আপত্তিবিহীন প্ৰমাণপত্ৰ জাতিগত প্ৰমাণপত্ৰ ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ শেহতীয়া খাজনাৰ ৰচিদ শপতনামা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ লগতে আঞ্চলিক পঞ্চায়তৰ এনঅচি প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট প্ৰস্তাৱকৰ নথি গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ এইসমূহ নথিপত্ৰ লাগিব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়ম আহিছে ফেব্ৰুৱাৰী মাহত অন্ত পৰিব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনক জানুৱাৰী মাহত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈও বিশেষ নিয়ম জাৰি কৰা হৈছে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত 70% দলীয় প্ৰতীকত নহয় নিৰ্বাচন 30%হে দলৰ প্ৰতীকত অনুষ্ঠিত হ'ব নিৰ্বাচন জানুৱাৰী প্ৰথম নাইবা দ্বিতীয় সপ্তাহত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচনক লৈ এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ কূটনৈতিক টোকাক গুৰুত্ব নিদিলে ভাৰতে ৰাজনৈতিক আশ্ৰয়ত ভাৰততে থাকিব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা যোৱা 5 আগষ্টত বাংলাদেশত হোৱা ছাত্ৰ বিপ্লৱৰ মাজতে দেশ এৰি পলায়ন কৰিছিল বাংলাদেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাই প্ৰথমে আহি হাছিনাই গাজিয়াবাদৰ হিন্দন এয়াৰবেছত আশ্ৰয় গ্ৰহণ কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ তাৰ পৰা দিল্লীলৈ গৈ এক অজ্ঞাত স্থানত আশ্ৰয় গ্ৰহণ কৰি আছে ইফালে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে শেখ হাছিনাক গতাই দিবলৈ ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে দেশখনৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে যোৱা সময়ছোৱাত আওয়ামী লীগৰ অন্যান্য নেতাক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ সমান্তৰালকৈ আওয়ামী লীগৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰা উচ্চপদস্থ বিষয়াসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিছে আৰু শেহতীয়াকৈ অন্তৰ্বৰ্তীকালীন চৰকাৰে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনতকৈ শেখ হাছিনাৰ প্ৰত্যাৱৰ্তন আৰু হাছিনাৰ বিৰুদ্ধে গোচৰ চলোৱাৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰিছে সেয়ে শেখ হাছিনাক স্বদেশলৈ ঘূৰাই নিব বিচাৰিছে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰে যোৱা সপ্তাহত বাংলাদেশে ভাৰত চৰকাৰলৈ এক কূটনৈতিক টকা প্ৰেৰণ কৰিছিল ইয়াৰ জৰিয়তে তেওঁলোকে হাছিনাক ঘূৰাই বিচাৰিছিল কিন্তু এই পৰ্যন্ত ভাৰত চৰকাৰে এই টকাৰ কোনো উত্তৰ প্ৰদান কৰা নাই চৰকাৰী সূত্ৰত প্ৰকাশিত খবৰ মতে ভাৰত চৰকাৰে শেখ হাছিনাক স্বদেশলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত কোনো পৰিকল্পনা হাতত লোৱা নাই তাৰোপৰি বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে চাপ সৃষ্টি কৰিলেও তেনে কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা নাই উল্লেখযোগ্য যে শেখ হাছিনাক স্বদেশলৈ ঘূৰাই নিয়াৰ ক্ষেত্ৰত বাংলাদেশ চৰকাৰৰ কূটনৈতিক টকা প্ৰেৰণ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই
কিয়নো ভাৰত আৰু বাংলাদেশৰ মাজত যি প্ৰত্যাৱৰ্তন চুক্তি আছে সেই চুক্তিত ৰাজনৈতিক নেতাৰ প্ৰত্যাৱৰ্তনৰ কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ নাই। ভূ ৰাজনৈতিক কাৰণত ভাৰতে নিজাববীয়াকৈ তেনে কোনো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা নাই। পৰিস্থিতিৰ পৰিৱৰ্তন হ'লে শ্বেখ হাছিনা পুনৰ ক্ষমতালৈ অহাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি। তেনে পৰিস্থিতিত সেয়া হ'ব ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। এনে কৌশলগত কাৰণতে ভাৰতে শ্বেখ হাছিনাক স্বদেশলৈ প্ৰেৰণ কৰাৰ কোনো সিদ্ধান্ত সহজতে নলয় সেয়া স্পষ্ট বুলি জানিব পৰা গৈছে। বাংলাদেশৰ চৰকাৰে ভাৰত চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ কেৱল কূটনৈতিক টকাহে প্ৰেৰণ কৰিব পাৰে। তাৰ বাহিৰে আন কোনো পথৰ সন্ধান এতিয়ালৈকে কৰিব পৰা নাই বাংলাদেশৰ নতুন অন্তৰ্বৰ্তীকালীন চৰকাৰে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ভাৰতে শ্বেখ হাছিনাৰ গুৰুত্ব বুজি পায়। উল্লেখযোগ্য যে বাংলাদেশত খালেদা জিয়াৰ বিএনপি ক্ষমতাত থকাৰ সময়ত বাংলাদেশ হৈ পৰিছিল উগ্ৰপন্থীৰ মুকলি চৰণীয়া পথাৰ সদৃশ। আৰু শ্বেখ হাছিনাৰ 15 বছৰীয়া কাৰ্যকালত বাংলাদেশত উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। আৱামী লীগ ক্ষমতালৈ অহাৰ পাছতে বাংলাদেশত থিতাপি লোৱা ভাৰতৰ নিষিদ্ধ ঘোষিত সংগঠনসমূহক তাৰ পৰা উৎখাত কৰা হৈছিল। সীমান্ত সম্পৰ্কীয় সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰা হৈছিল। দুয়ো দেশৰ মাজত যোগাযোগ বাণিজ্য আদিৰ সম্পৰ্ক যথেষ্ট উন্নত হৈছিল। সেয়ে ভাৰত চৰকাৰে শ্বেখ হাছিনাৰ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত কোনো তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ নকৰে। পৰিৱৰ্তিত পৰিস্থিতিৰ ওপৰত পৰ্যবেক্ষণ ৰাখিব ভাৰত চৰকাৰে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ চাঞ্চল্যকৰ ঘটনা মাৰ নযাওঁতেই ৰাজ্যত পুনৰ চুৰিকাঘাতৰ ঘটনা। এইবাৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে যুৱতীক চুৰিকাঘাত এগৰাকী যুৱকৰ। বটদ্ৰৱাৰ ভমৰাগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বিল্লাল উদ্দিন নামৰ যুৱকজনৰ চুৰিকাঘাতত আহত হৈছে এগৰাকী যুৱতী। আৰু সম্প্ৰতি হাস্পাতালৰ বিচনাত জীৱন মৃত্যুৰ যুঁজ দি আছে যুৱতীগৰাকীয়ে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ 50,000 মুছলমানৰ প্ৰতিশোধ ল'লে হুটি বিদ্ৰোহীয়ে। হুটিৰ আক্ৰমণত তছনছ হৈ গ'ল ইজৰাইলৰ বিমানবন্দৰ। হুটিৰ আক্ৰমণত এইবাৰ তছনছ হৈ গ'ল ইজৰাইলৰ বিমানবন্দৰ। বেন গুৰিয়ান বিমানবন্দৰত হুটিৰ ভয়ংকৰ আক্ৰমণ। ফিলিস্তান 2 বেলিষ্টিক মিছাইলেৰে আক্ৰমণ হুটিৰ। ইয়েমেনৰ ৰাজধানীত আক্ৰমণ চলাই প্ৰত্যুত্তৰ ইজৰাইলৰ। যোৱা সপ্তাহত ইজৰাইলৰ আক্ৰমণত প্ৰাণ হেৰুৱাই 9জনকৈ লোকে। আৰু যোৱা বৰ্ষৰ পৰা মধ্যপ্ৰাচ্যত আক্ৰমণ চলাই আহিছে ইজৰাইলে। ইজৰাইলৰ আক্ৰমণত এই পৰ্যন্ত 50,000ৰো অধিক মুছলমানে প্ৰাণ হেৰুৱাইছে। আৰু 50,000 মুছলমানৰ এইবাৰ প্ৰতিশোধ ল'লে হুটি বিদ্ৰোহীয়ে। ইজৰাইলত হুটিৰ ধাৰাবাহিক আক্ৰমণ অব্যাহত আছে। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ বৃহৎ ঘোষণা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে 3 জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ত পঞ্চায়ত নিৰ্বাচনক লৈ দাখিল কৰা হ'ব আবেদন। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে অনুমতি দিলেই 10 ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। এই ডাঙৰ ঘোষণা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত 3 জানুৱাৰীত কৰা হ'ব আবেদন। উচ্চ ন্যায়ালয়ৰ অনুমতি পালেই 10 ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ বাবে অনুমতি লাগিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। উচ্চ ন্যায়ালয়ে অনুমতি দিয়াৰ পিছতে হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এই ডাঙৰ মন্তব্য ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। 3 জানুৱাৰীত উচ্চ ন্যায়ালয়ত আবেদন দিব চৰকাৰে। আৰু পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈ আছে অসম চৰকাৰ। পৰৱৰ্তী খবৰ, পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ বিলাসীপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ। এই ঘটনাত গুলীবিদ্ধ হ'ল ৰাণীগঞ্জ বজাৰ গুলীচালনা কাণ্ডৰ কুখ্যাত অপৰাধী। নিশা তেতিয়া প্ৰায় 12 বাজিছে। হাড়কোপোৱা ঠাণ্ডা। আৰু সেই সময়তে হঠাৎ বাজি উঠিল বিলাসীপাৰা আৰক্ষী থানাৰ ফোনটো। আৰু তাৰ পিছত ৰিচিভ কৰি কোৱা হয়, হেল্ল' হয় লকাপতে আছে। কিছু সময় পিছতে আৰক্ষীৰ এখন বাহন আহি ৰলহি থানা চৌহদত। আৰক্ষীৰ এজন শীৰ্ষ বিষয়া সোমাই আহিল।
থানাৰ এটা আছুতীয়া কোঠাত কিছুমান নথিপত্ৰ পৰীক্ষা কৰিবলৈ ধৰিলে। অলপ সময় পিছতে হঠাৎ তৎপৰ হৈ পৰিল বিলাসীপাৰা আৰক্ষী থানাৰ প্ৰতিজন সদস্য। থানাখনৰ লকাপৰ আলহী বিলাসীপাৰা ৰাণীগঞ্জ বজাৰৰ গুলীচালনাৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড নুৰ আলম। 26 নৱেম্বৰৰ সন্ধিয়া ৰাণীগঞ্জ বজাৰত সংঘটিত হৈছিল এক ভয়ংকৰ গুলীচালনাৰ ঘটনা। সন্ধিয়া 3টা অস্ত্ৰধাৰী দুৰ্বৃত্তই নিৰ্বিচাৰে গুলীচালনা কৰিছিল এটা SBIৰ গ্ৰাহক সেৱা কেন্দ্ৰলৈ। এই গুলীচালনাত আহত হৈছিল ৱাহিদুৰ ৰহমান আৰু ৰতন ৰায়কৈ ধৰি 3জন লোক। গুলী চলাই সেই স্থানৰ পৰা আঁতৰি গৈছিল দুৰ্বৃত্ত। এই ঘটনাৰ পিছতে সমগ্ৰ বিলাসীপাৰা অঞ্চলত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। প্ৰথমে আৰক্ষীয়ে ক্লু পোৱা নাছিল যদিও পলমকৈ আৰক্ষীৰ জালত পৰে এই গুলীচালনাৰ ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড নুৰ আলম। নুৰ আলমৰ নেতৃত্বতে ফুট গধূলিতে SBIৰ গ্ৰাহক সেৱা কেন্দ্ৰলৈ লক্ষ্য কৰি চলিছিল গুলী। ধন কাৰিঙাল লক্ষ্যৰে গুলীচালনা সংঘটিত কৰিছিল দুৰ্বৃত্তকেইটাই। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই সন্দৰ্ভত বহু বিস্ফোৰক তথ্য। আৰক্ষীয়ে জেৰা চলাই জানিব বিচাৰিছিল যে নুৰ আলমে ক'ৰ পৰা লাভ কৰিছিল এই অস্ত্ৰ। আৰু এই সন্দৰ্ভত শুকুৰবাৰে মাজনিশা গুলীচালনাৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড নুৰ আলমক লুকুৱাই ৰখা অস্ত্ৰ দেখুৱাবলৈ লৈ যোৱা হৈছিল বিলাসীপাৰাৰ পাইকানদাৰা 2য় খণ্ড গাঁৱলৈ। কটকটীয়া নিৰাপত্তাৰ মাজেৰে নুৰ আলমক লৈ যোৱা হৈছিল বিলাসীপাৰাৰ পাইকানদাৰা 2য় খণ্ড গাঁৱলৈ। ঘন কুঁৱলী, সেই সময়ত লাহে লাহে আগবাঢ়িল আৰক্ষীৰ কনভয়। লুংলুঙীয়া পথেৰে আগবাঢ়িল আৰক্ষীৰ বাহনকেইখন। কিন্তু হঠাৎ এডোখৰ নিৰ্জন ঠাই পোৱা মাত্ৰকে চিঞৰ বাখৰ লাগিল। আৰক্ষীৰ বাহনত বহি থকা নুৰ আলমে আৰক্ষীৰ অস্ত্ৰকাৰী পলায়নৰ চেষ্টা চলালে আৰু লগে লগে গৰজি উঠিল আৰক্ষীৰ বন্দুক। এন্ধাৰৰ মাজতে দুৰ্বৃত্তটোলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলালে গুলী। আৰক্ষীৰ গুলীয়ে ভেদি গ'ল নুৰ আলমৰ সৌ ভৰি। অতি তৎপৰতাৰে আৰক্ষীয়ে পুনৰ আটক কৰিলে গুলীচালনাৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড নুৰ আলমক। গুলীবিদ্ধ নুৰ আলমক নিশাই ভৰ্তি কৰোৱা হয় বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত। কিন্তু চিকিৎসকে নুৰ আলমক প্ৰেৰণ কৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ। বৰ্তমান ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালতে চিকিৎসাধীন হৈ আছে অভিযুক্ত নুৰ আলম।